কোনোবাই মোক ভয় খুৱাই যে মই চৰকাৰক গালি পাৰিছোঁ, চৰকাৰক মানে ভুল ধৰিছোঁ, কিবা কৰিছোঁ, তাক লৈ ভয় খুৱাই। তো মই চৰকাৰক, মই নেতা মন্ত্ৰীক ভয় খোৱা মানুহ নহয়। প্ৰথম কথা, এই খাওঁ যে, এই খোৱাটো নিজৰ কষ্টৰ মজুৰিৰ পইচাৰে খাওঁ। আৰু ৰাতিপুৱা যিটো হাগিবলৈ যাওঁ, সেই লেট্ৰিনটো নিজৰ পইচাৰে বনোৱা। চৰকাৰী লেট্ৰিনত মই হগা মানুহ নহয়, আৰু চৰকাৰী চাউলৰ ভাত খোৱা মানুহ নহয়। চৰকাৰে ইলেকশ্যনৰ পিছত দাইল মিঠাতেল দিম বুলি কৈছে, মই তাক লৈ উৎফুল্লিত হৈ জঁপিয়াই থকা মানুহ নহয়। মই সদায় দাইল মিঠাতেল দি, মই বইল নাখাওঁ, মিঠাতেল দি ভাত খাওঁ, চব্জি বনাওঁ। তো আৰু এইবিলাক চৰকাৰে দিয়া দুবাৰ চুবাই দিলে মুখতে নাইকিয়া হৈ যোৱা চাউলৰ ভাত মই নাখাওঁ। ভাত বুলি ক'লে চুবাবলৈ পাব লাগিব। 32টা দাঁতে বোলে 32 বাৰ ভাত চুবাই খাব লাগে, তেতিয়াহে লিভাৰে হজম কৰিবলৈ সুবিধা পায়। সেই পচা চাউল এসোপাৰ ভাত মই খোৱা মানুহ নহয়। ভিক্ষাৰীয়ে ভিক্ষাৰীক ভিক্ষা দিছে, আৰু মই কিয় ল'ম? মই ভিক্ষাৰী নহয়। মোৰ দুখন হাত সম্পূৰ্ণ আছে, দুটা চকুৰে মই দৃষ্টিহীন নহয়, মই দেখোঁ। মই ভৰিৰে খোজ কাঢ়িব পাৰোঁ, মই হাতেৰে কৰ্ম কৰি খাব পাৰোঁ। মই ভিক্ষাৰী নহয়। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ভিক্ষাৰী হৈছে নেতা মন্ত্ৰীবিলাক। হাৰি যাম বুলি ভয়তে খাবলৈ নাপায়, গো বন্ধ হৈ যাব বুলি আকৌ ভূত ভিক্ষা বিচাৰি আগত কোৱা ফুটনি মৰা কথাবিলাক গৈ শেষত গৈ ফুটুকাৰ ফেন হৈ আকৌ সেও মানি আনৰ ওচৰত সেৱা কৰে, ক্ষমা প্ৰাৰ্থনা বিচাৰে, কিবা যদি ভুল হৈছিল ক্ষমা কৰিব, আকৌ আমাকেই জিকাই দিওঁ। তাৰমানে কামটো কৰি আছিলোঁ, কৰি মই অকণমান অহংকাৰ কৰি দিয়া দেখি পেলাই মোক কামটো এতিয়া ঠিকাটো নিদিয়া হ'ল। মই এতিয়া হাতে ভৰিয়ে ধৰিছোঁ, ভিক্ষা বিচাৰিছোঁ, কামটো যেনে তেনে মোক দিয়ক প্লিজ। মোক কামটোৰ পৰা আঁতৰাই নিদিব আপোনালোকে, মোক অধিকাৰখিনি দিয়ক। তাৰপিছত মই আকৌ আপোনালোকৰ মূৰত উঠি পেলাই জঁপিয়াম, 5 বছৰ আপোনালোকক হিলাই দিম। গতিকে আমি জানি শুনি, আজি জুবিন গাৰ্গৰ হত্যা হৈছে এই চৰকাৰখনৰ দিনত। চৰকাৰখনে আমাক ন্যায় দিব নালাগে, আইনে ন্যায় দিব। কিন্তু প্ৰেছাৰ দিয়াত যুক্তি আছিল চৰকাৰখনৰ। কিন্তু আজি চৰকাৰৰ শাসনৰ পৰা বঞ্চিত হ'ল। ইলেকশ্যন মানে আহি আছে, এতিয়া চৰকাৰৰ কোনো প্ৰেছাৰ নাইকিয়া হ'ল। কিন্তু সেই সময় থাকোঁতে কিন্তু চৰকাৰে তাত গুৰুত্ব নিদিলে। কেনেকৈ কি আঁচনি দিলে আচলতে আমাক মানুহবিলাকে সেইখিনি পাহৰি পেলাই আকৌ এবাৰ আমাক বিচাৰিব, আৰু 5 বছৰ আঁচনি পোৱাৰ লালসাত আকৌ আমাক ভোট দি দিব। এই আঁচনিবোৰ যে দিলে, মই কওঁ আজি 5 বছৰ যেনিবা ধৰি ললোঁ মই এজন মুখ্যমন্ত্ৰীয়ে পাৰ কৰে। এই 5টা বছৰত কাগজ পত্ৰ লৈ মহিলাসকলক এই পঞ্চায়ত, এই ব্লকত, এই আমুকত, এই তামুকত, এই ডাকঘৰত, এই ক'ৰবাত, এই জেৰক্সৰ দোকানত পঠাওঁতে যিমানখিনি অহা যোৱা কৰিলে 5টা বছৰত, 5টা বছৰ বাদ দিছোঁ মই, এটা বছৰ তেওঁলোকে অহা যোৱা কৰিছে এই পইচা কেইটাৰ কাৰণে। সেই এটা বছৰ যদি কোনোবা হোটেল এখনত চেলমেনো কৰে, 5,000কৈ যদি দৰমহা পায়, এটা বছৰত 5 বাৰং 60,000 পালেহেঁতেন। কিন্তু আপুনি 9,000 বা 10,000 দিছে, এইটো তেওঁলোকৰ প্ৰাপ্য হয়। তেওঁলোকে আপোনাৰ পৰা ভিক্ষা লোৱা নাই ভোট দিম বুলি, কিয়নো তেওঁলোকৰ কষ্টৰ মজুৰি লৈছে। এয়া কোনো আঁচনি বা আপুনি মৰমত দিয়া বস্তু বুলি ক'ব নোৱাৰে। মৰমত দিয়া বস্তু হ'লে যে যিসকলৰ মানে ৰেচন কাৰ্ড আছে, সেইসকলৰ ডকুমেণ্ট আমাৰ লগত আছে, তেওঁলোকৰ একাউণ্টত মই এনেকেই ইলেকশ্যনৰ আগত, আপোনালোকৰ বিহুৰ আগত, আপোনালোকৰ ঈদৰ আগত আপোনালোকক মই অকণমান সকাহ পাবৰ কাৰণে কিবা এটা অনুদান আগবঢ়াইছোঁ, তেনেকৈ দিলেহেঁতেন। এইবোৰ লাখপতি বাইদেউ গোট, এই আমুকৰ গোট, আত্মসহায়ক গোট, তামুকৰ গোট, আমুকলৈ যাব লাগিব, ব্লকলৈ আজি নহ'ব বোলে, কালি পঠিয়াই দিলে। গাড়ী এখন ভাড়া কৰি 10জনী মহিলা যাব একেলগে, ক'ৰপা কালেকশ্যন কৰি 50 টকা 100 টকাকৈ গ'ল, গৈ পেলাই বোলে আজি কাম নাই, আজি চাৰ নাই, আজি আমুক, আজি তামুক, আজি ফুচুক, আজি ফুচুক, কালিলৈ বোলে আমুক লাগিব, আজি ডকুমেণ্ট এইখিনি দিলে বোলে এয়াই নহ'ব, আৰু আমুক লাগিব। এই দৌৰা দৌৰি কৰোঁতে মানুহখিনিৰ যিমান খৰচা হ'ল, যিমানখিনি মানে হাৰেছমেণ্ট হ'ল, যিমানখিনি কষ্ট হ'ল, আপুনি দিয়া পইচা কেইটকাৰ মূল্যই আচলতে সেয়া ঢুকি নাপায়গৈ। তাতকৈ বহুত বেছি কষ্ট কৰিলে মহিলাসকলে। কোনোবাগৰাকী মহিলা ভিতৰৰ পৰা ওলোৱা নাই, বিয়া কৰি আহিছে, আজি 2 বছৰ হৈ গৈছে, মানুহে মুখখন ভালকৈ দেখিবলৈ পোৱা নাই, আমুকৰ ঘৈণীয়েকজনী কেনেকুৱাও। কিন্তু আপোনাৰ আঁচনিয়ে তেওঁক বাৰে বাৰে কিন্তু মুকলিত দৌৰাই দিলে, উলিয়াই দিলে, আৰু তাৰপিছতে আঁচনিখন দি আপুনি ভোট বিচাৰি আহিবলৈ আহিছে। এইটো তেওঁলোকৰ ঘূৰা কষ্ট কৰাৰ মজুৰিয়েই দিয়া নাই, তাতোতকৈ কম দিছে। আকৌ ইলেকশ্যনৰ পিছত দিম বুলি আশা দিছে। ইলেকশ্যনৰ পিছ মানে আকৌ অহা ইলেকশ্যনৰ আগ। মানুহ আৰু ইমান বুৰ্বক হৈ থকা নাই মোৰ অসমৰ, গজিলে চবৰে। চব বুৰ্বক নহয়, কথাটো গম পাইছেতো। আজি জুবিন গাৰ্গৰ ন্যায় পাহৰাবৰ কাৰণে দেশখন ক'ৰবাত বন্ধকত দি টকা অলপ আনি পেলাই ৰাইজক দি পেলাই, কোনো পকেটৰ পৰা টকা দিয়া নাই নহয়। আজি মোৰ এই ঘৰৰ ওচৰৰ আগফালৰ যিটো ৰাস্তা, আজি বিজেপি চৰকাৰে 10 বছৰ খালে, কংগ্ৰেছে 15 বছৰ খালে। কংগ্ৰেছ যোৱাৰ আগে আগে ৰাস্তা বনাম বুলি বহলকৈ উলিয়াই বহুত ৰাস্তা নহয়, 200-250 মিটাৰ ৰাস্তা এটা। এই ৱাৰ্ড মেম্বাৰগৰাকী আমাৰ বিজেপিৰে যোৱা আগত তেওঁ জিকাই দিব লাগে, তেওঁক জিকাই দিলে ৰাস্তা হোৱাই দিব ইলেকশ্যনৰ আগত।
জিকাই পেলাই এতিয়া ঘেণ্টা একো নাই। সেইকাৰণে এইবাৰ ইলেকশ্যনৰ সময়ত ভোটটো আমুকত দি বুলি ক'বলৈ আহিলে যোনেই ক'বলৈ আহিব আকৌ মই এটা কথা কৈ দিলোঁ, ভোট কাক দিম এইটো মোৰ কথা, মই নিদিবও পাৰোঁ, মই এনেই ক'ৰবাত মাৰি গুচি আহিব পাৰোঁ, অথলে যোৱাই দিব পাৰোঁ মোৰ ভোটটো, কাৰণ মোৰ ভোটটোৰ মূল্য আছে। দি পেলাই যদি মই একো ঘেণ্টা নাপাওঁ, মই ভোট দিবলৈ যোৱা ভোট চেণ্টাৰটোলৈ যাওঁতে যদি মই শিলগুটি উজুতিয়াই যাব লাগে আজিৰ এই জামানাত বিজেপি চৰকাৰ ইমান উন্নয়ন কাম কৰি থকাৰ অৱস্থাত, তেতিয়া মই কিয় এইখন চৰকাৰক মই ভোট দিবলৈ যাম? সৌ সিদিনা মোৰ স্থানীয় মানুহে ক'ব, মোৰ ভিডিঅ' চাই পেলাই যিবিলাকে মোক বিপৰীত দিশে লৈ যাব খোজে, যিবিলাক মানুহে মোক বেয়া পায় আচলতে, সেইসকলক মই কৈছোঁ, নাহৰণি চাৰিআলিৰ পৰা ৰাংঢালীলৈকে ৰাস্তাটো গৈ চাওক। আজি 10-12 দিনমান হৈছে ৰাস্তাটো বনোৱা। ৰাতিপুৱা 10 বজাতে আৰম্ভ কৰিছে, মিনিমাম আপোনাৰ 7-8 কিলোমিটাৰ ৰাস্তা। ৰাতিপুৱা 10 বজাত পুৰণা ৰাস্তা হৈয়ে আছে, একো উঠোৱাই নাই তেতিয়ালৈকে। 10 বজাৰ পৰা 7 কিলোমিটাৰ ৰাস্তা কিন্তু সন্ধিয়া 6 বজালে বা 5 বজালে সম্পূৰ্ণ পিছ কৰি হৈ গুচি গ'ল। আগৰ পুৰণা মেটেল উলিয়াই লগালগ ঢেলাই কৰি ৰাস্তা ক্লিয়াৰ, কিন্তু এই ৰাস্তাটো গৈছে আগৰ ৰূপ আকৌ লৈ ল'লে, শিলগুটি ওলাই গোটেই ৰাস্তা আগৰ নিচিনা হৈ গ'ল। ইলেকশ্যনৰ পিছলৈ একো নাথাকেই তাৰমানে তাত। এইবোৰ কাম নেকি? এইবিলাক মানুহক মানে ললিপপ দি পেলাই কি বুলি ভাবি আছে? মানে এইবিলাক ভাবি আছে যে অসমীয়া মানুহ এনেকুৱা বাচ্ছাৰ নিচিনা। এতিয়া আৰু কোনো বাচ্ছা হৈ থকা নাই যে ললিপপ এটা পৰি গ'ল হাতৰ পৰা, আকৌ বেলেগ এটা দি দিলোঁ, পাহৰি গ'ল, হাঁহি দিলে। জুবিন গাৰ্গ মৰি গ'ল, পষ্টমেলনক লৈ আহিলোঁ, জুবিন গাৰ্গ এটা ললিপপ আছিলে, হেৰাই গ'ল। এতিয়া পষ্টমেলনক আনি পেলাই ললিপপ বুলি আকৌ হাতত দি দিলোঁ, সকলোৱে পাহৰিব, কিন্তু নাপাহৰিলে। তাৰপিছত চিন্তা কৰি আঁচনি আহিল। এইটো ললিপপেও কামত নাহিব, আঁচনি দিয়া দিন হৈছে, এতিয়াও 8-10 দিন হৈছে আঁচনি দিয়া, আৰু ইলেকশ্যনলৈকে আঁচনি দিয়াটো আপোনাৰ মাহেই হ'বগৈ। তেতিয়ালৈ যেনেকৈ অসমীয়াৰ আৱেগ আপুনি ধান খেৰৰ নিচিনা বুলি ভাবিছে, যে জুবিন গাৰ্গৰ ন্যায় অসমীয়াই আঁচনি পাই পাহৰি গ'ল, অসমীয়াই চেনি দাইল পাই পাহৰি গুচি গ'ল, ঠিক তেনেকৈ এই আঁচনি এমাহ পাৰ হৈ যোৱাৰ পিছত বিহু আহি আছে, কুলি কেতেকীৰ মাত শুনি আছে, ৰাইজৰ জুবিন গাৰ্গলৈ মনত পৰি আপোনাৰ আঁচনিও এমাহত পাহৰি ৰাইজে ভোট ক'ৰবাত দি দিব, আপুনি চাই থাকক। কিয়নো অসমীয়াৰ আৱেগ যেতিয়া আপুনি ধান খেৰৰ নিচিনা বুলি ভাবিলে, ধান খেৰৰ নিচিনাকৈ আপোনাৰ আৱেগ দেখুৱাই দিব অসমীয়া জাতিয়ে, যে আপুনি দিয়া আঁচনিও আমি পাহৰি গ'লোঁ, যেনেকৈ জুবিন গাৰ্গৰ ন্যায় কথা পাহৰি গৈছিলোঁ। গতিকে এই জাতিটো বৰ দুৰ্বল নহয় আৰু অশিক্ষিতও নহয়, শিক্ষা আছে, জ্ঞানো আছে। এই অসমীয়া মানুহ আজি আমেৰিকালৈকে গৈছে, তাতো আছে কোনোবা কিবা কৰি চলি আছে, কাম কৰি আছে মানুহ, ইয়াৰ পৰা গৈ বিভিন্ন স্থানত ফুৰিছে। গতিকে সামাজিক জ্ঞানটোও আছে শিক্ষাৰ লগতে। গতিকে মানুহে অকণমান কেতিয়াবা লোভত পৰি নিজৰ স্বাৰ্থৰ কাৰণে হয়তো ভুল এটাকো শুদ্ধ বুলি ভাবে। উন্নয়ন, দেশত ৰজা থাকিলে উন্নয়ন হ'ব লাগিব আৰু উন্নয়ন হ'বই, সেইখিনি আচলতে পৰিস্থিতিয়ে কৰি যায়। আজি কংগ্ৰেছৰ 15 বছৰ কালৰ পৰিস্থিতিটো বেলেগ আছিল। সেই পৰিস্থিতিত তেনেকুৱা 2 নম্বৰীও চৰকাৰখনে কৰা নাছিল যে বহুত টকা আছে চৰকাৰখনৰ। গতিকে যিমানে 2 নম্বৰী হৈছে, সিমানে চৰকাৰৰ টকা হৈছে, সিমানে মানুহক আঁচনি দিব পাৰিছে। তেতিয়া সিমান 2 নম্বৰীও নাছিল, কিবাও নাছিল, ইমান প্ৰতিবাদ কৰিবলগীয়াও হোৱা নাছিল, বা দেশৰ মানুহৰ মাজত হিংসাও হোৱা নাছিল। এতিয়া যোৱাকালি কোৱা শুনিছোঁ ক'ৰবাত হিন্দু সংগঠনে ঈদৰ নামাজ পঢ়িবলৈ দিয়া নাই। হিন্দু সংগঠন ক'ৰ? কাক নামাজ পঢ়িবলৈ দিয়া নাই? সেইখিনিতো আগৰ পৰা ইয়াত থকা মানুহেই হয়, আগৰ পৰা নামাজ পঢ়ি থকা মানুহেই হয়। সেই হিংসা কোনে ভৰাই দিলে কাৰ মাজত? সেইবিলাক বস্তু আগত নাছিল, এতিয়া নতুনকৈ সৃষ্টি হৈছে। গতিকে আজি হিন্দু সংগঠন মই যিমান দেখিলোঁ, আমাৰ অসমত কিন্তু খিলঞ্জীয়া অসমীয়া হিন্দুৰ মানে হিন্দুত্ববাদ খুব কম। তেওঁলোক সম্প্ৰীতিৰ মাজত থকা মানুহ অতীতৰ পৰা। কিন্তু যিমান দেখিলোঁ মই, ধৰক বাংগালী হিন্দু হওক, বিহাৰী হিন্দু হওক, মাৰোৱাৰী হিন্দু হওক, এইখিনিৰহে আছে হিন্দুত্ব গোড়ামীখিনি। এইখিনিৰ মাজতহে আমি মানে যিমান পাইছোঁ, মানে হিন্দুত্ববাদৰ কিবা সংগঠনৰ নেতা কোনোবা, আমুক কোনোবা, তামুক কোনোবা, এইখিনি মানুহৰহে বেছি আছে, আমাৰ অসমীয়াৰ খুব কম আছে। গতিকে এইখিনি মানুহৰ হতুৱাই দি মানে আমাৰ অসমীয়া মানুহখিনিকো সেইটো লাইনত লৈ যাব খোজা হৈছে। কিয়নো আমি অতীততেই ভুল কৰি থৈছোঁ। আমি অতীততেই, ভাষাটো ডাঙৰ কথা নহয়, ভাষা কোনোবাই কাৰোবাৰ ভাষাটো বুটলি ল'ব পাৰে, এইটো ডাঙৰ কথা নহয়। আজি বাংলা ভাষাটো অসমীয়া এজনে ক'বলৈ চেষ্টা কৰাটো ডাঙৰ কথা নহয়, আনৰ ভাষা এটা শিকাটো। কিন্তু সেই বুলি আজি বাংলাদেশত হিন্দু মুছলমানৰ মাজত কি হিংসা হৈছে সেইটো আমাৰ দৰকাৰ নাই। আমাৰ অসমত, আমাৰ ভাৰতত, আমাৰ যিখন সম্প্ৰীতিৰ ভূমিত আমি কেনেকৈ আছোঁ সেইটোহে কথা। গতিকে সেই হিংসাৰ মানুহখিনি আনি ইয়াত সুমুৱাই দি আমাৰ মানুহখিনিৰ মনটো এটা হিংসা ভৰাই, মানুহৰ মাজত এটা মানে বিভেদৰ সৃষ্টি কৰি, এটা জাতিক, এখন মজবুত হাতৰ মুঠিক, তাৰ পৰা এই এটা জাতি, এই এটা জাতি, এই এটা জাতি বুলি কৈ 3টা উলিয়াই এই 2টা জাতিৰে সৈতে বা এটা জাতিৰে সৈতে এখন দেশ গঢ়িব খোজাটো, এইটো
মূৰ্খামিৰ বাহিৰে বেলেগ একো নহয়। কাৰণ থুনুকা হৈ গ'ল না, এই তলুৱাখনৰ ভিতৰত যদি কিবা আছে আপুনি ঢাকি ৰাখিব নোৱাৰে এই দুটা জাতিয়ে। গতিকে গোটেইখিনি যদি মিলি লয় এইটো কিন্তু ইয়াত কি আছে কোনেও ক'ব নোৱাৰে। গতিকে কথাবোৰ তেনেকুৱা হয়। আৰু সাহস এটা থাকে, আপুনি দুটা আঙুলিৰে সৈতে যদি কাৰোবাক মাৰিবলৈ যায় বা কাৰোবাক এটেক কৰিবলৈ যায়, সি কিন্তু খুব কম কষ্ট পাব, উভতি আপোনাক লগালগ দি দিব পাৰিব। কিন্তু পাঁচোটা আঙুলিয়ে যদি ভালকৈ বহাই পেলাই আপুনি দিবলৈ যায় হয়তো তাৰ চেঞ্চলেছ হৈ যাবও পাৰে। গতিকে সেইটো নিজৰ জাতিটোক দুৰ্বল কৰাৰ বাহিৰেতো বেলেগ একো হোৱা নাই। গতিকে আমি কাৰ কাৰণে কাম কৰি আছো? বহিৰাগত আৰু বিদেশীৰ কাৰণে, যাৰ পুঁজি বেছি আছে। আমি দুখীয়া জাতি এটাক অকণমান দান দি দিম, আমাৰ জাতিটো তেনেও দুখীয়া, লোভীয়া, মদ খাবলৈ পইচা অকণমান পাই গ'লেই, ভাত খাবলৈ চাউল কেইটামান পাই গ'লেই চব পাহৰি গুচি যাব। গতিকে আমাক তেনেকৈ ফুচুলাই ললিপপ দি ৰাখি থৈছে, বাছ কথা সেইটোৱেই। মই বৰ বিশেষ নকওঁ, কেতিয়াবা ক'বলৈ মন যায় বহুত। আৰু মই আমাৰ এই বাংলা ভাষী একাংশ মানুহ তো ভাষা কওক আপোনালোকে, ভাষা ক'লে শুনি ভাল লাগে, দোৱান নক'ব। কাৰণ সেই দোৱানৰ কাৰণেই আজি হয়তো আপোনালোক বহুত আঁতৰত থাকিব লগা হৈছে এটা জাতিৰ পৰা। এটা জাতিত এটা ভাষা থাকে, বাংলা জাতিৰ বাংলা ভাষা আছে, তো বাংলা ভাষা কওক। এইবিলাক মিয়া ভাষা, চিলতীয়া ভাষা আছে, এইবিলাক এটা দোৱান হয়। এইবিলাক আপোনালোকৰ নিজৰ মাজত কওক, কিন্তু আনে শুনাকৈ নক'ব। আনে শুনাকৈ আপোনালোকে বাংলাত পাতক যদি অসমীয়া নাজানে। মানে দোৱানটো হৈছে এটা নিজে বনোৱা, ইয়াক কোনেও বুজি নাপায় নিজৰ মানুহখিনিৰ বাহিৰে। কিন্তু বাংলা ভাষাটো ক'লে হয়তো কোনোবা বেলেগ এটা ভাষাৰ মানুহো বুজি পাব পাৰে। গতিকে তেনেকুৱা হিচাপে এটা ভাষা ব্যৱহাৰ কৰক, আপোনালোকো এটা জাতি হৈ পৰিব। আপোনালোককো কোনেও নিজ বুলি ক'ব নোৱাৰে, কিয়নো এটা জাতিৰ এটা ভাষা থাকে। সেই ভাষাৰে কথা ক'বলৈ চেষ্টা কৰিব, নিশ্চয় ভাল লাগিব। বেয়া পাব নালাগে, মই যিটো নিজৰ ফালৰ পৰা আচলতে মনত বাজি থকা এটা কথাহে ক'লোঁ। দোৱান বোলা বস্তুটো কোনো লিখিত নহয়, কোনো ভাষা নহয়, কোনো কিতাপত লিখা নাথাকে, নিজৰ ফালৰ পৰা বনাই কোৱা হয়। গতিকে বনাই নকৈ পেলাই যদি লিখিত ভাষাত কথা কয়, যেনেকৈ অসমীয়া এটা ভাষা হয়, বাংলা এটা ভাষা হয়, ইংৰাজী এটা ভাষা হয়, হিন্দী এটা ভাষা হয়, প্ৰত্যেক মানে এটা ভাষা, এই ভাষাটো যদি ক'বলৈ চেষ্টা কৰে তো ভাল হয়। তো বেয়া নাপাব, তো কিবা ভুল কৈছোঁ যদি তাৰ মাজত ক্ষমাৰ প্ৰাৰ্থী হ'লে ক্ষমা কৰিব। তো সকলোকে ধন্যবাদ জনাইছোঁ। আৰু শেষত কৈ যাওঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমাক ইলেকশ্যনৰ আগতেই জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰয়োজন, আৰু আমি বিচাৰোঁ যোনে আমাক ন্যায় দিব পাৰিব তাকেই আমি সদায় সহযোগিতা কৰি যাম। আৰু যদি আপোনালোকে ন্যায় দিব নোৱাৰে, তেতিয়া আমি ৰাইজে ইলেকশ্যনৰ 10 দিনৰ আগত সকলোৱে একত্ৰিত হৈ আচলতে এই আইনৰ ওচৰত আমি দাবী জনাব লাগে যে জুবিন গাৰ্গৰ ন্যায় আমাক ইলেকশ্যনৰ আগত লাগে। তো সকলো একত্ৰিত যদি হয়, আমি সকলো একেলগে ওলাই গৈ সেই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অকণমান চিঞৰ বাখৰ যদি কৰিব পাৰোঁ, হয়তো আমি সফল হ'ব পাৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ সঁচা সঁচিকে মাথাটো যদি গৰম হোৱা নাই, আপোনাৰ মূৰে যদি কাম কৰা নাই, এনেকে অসমৰ ৰাইজক বিপথে পৰিচালিত নকৰিব, নাপায়। জুবিনদাৰ নামত এনেকুৱা আচলতে মিছা কথাৰ আশ্ৰয় ল'ব নাপায় ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে। যে গছ কাটিবলৈ জুবিনদাই অনুমতি দিয়া বুলিয়ে তেওঁ কয়। আপোনালোকৰ ক'ৰবাত সংবাদ মাধ্যমত আছে নেকি সেই বাদ্য? মুখ্যমন্ত্ৰীয়ে কৈছে গছ কাটিবলৈ বোলে জুবিনদাই মানে তেওঁ অনুমতি দিলে, জুবিনদাক বোলে তেওঁ বুজাই দিলে। এদিন ৰাতিপুৱা ফোন কৰি বুজাই দিলে যে দীঘলী পুখুৰীৰ পাৰত কিয় দলংখন লাগে, আৰু জুবিনদাই বোলে বুজি পালে, সেইকাৰণে বোলে গছ কাটিবলৈ দিলে। সেই বাইত বোলে আপোনালোকৰ লগত আছে নেকি? এই বাইত আপোনালোকৰ লগত সেই বাইত আছে নেকি? আৰু তেওঁ যিটো কথা কৈছে জুবিনদাই তাৰ উত্তৰ দি থৈছে। ৰাতিপুৱা বোলে মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ লগত কথা পাতিলে। আমি অসমবাসী ৰাইজে জানো জুবিনদাই নিজে কৈ থৈ গৈছে ৰাতিপুৱা মই শুই থাকোঁ, আৰু সেই সময়ছোৱাত জুবিনদাৰ লগত ফোন নাথাকেই। আৰু আমি প্ৰত্যাহ্বান জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জুবিনদা আমাৰ হিয়াৰ আমঠু, আমাৰ অসমীয়া জাতিৰ সম্পদ, জুবিনদাৰ নাম লৈ আপুনি এনেকৈ কেতিয়াও মিছাৰ আশ্ৰয় নল'ব। আপোনাৰ পতন কিন্তু সমাগত। এনেকৈ আমাৰ হিয়াৰ আমঠু জুবিনদাক লৈ জুবিনদাৰ নাম ব্যৱহাৰ কৰি জুবিনদাই নোকোৱা কথা যদি আপুনি এনেকৈ কয়, তেনেহ'লে সঁচা সঁচিয়ে কৈছোঁ এই হিমন্ত বিশ্ব শৰ্মা মানুহটোৰ বেছি দিন নাই, তেওঁ সঁচা সঁচিকে পতন হ'ব তেওঁ। কাৰণ জুবিনদাক তেওঁ বাৰে বাৰে ইউজ কৰি আছে। জুবিনদাক ইউজ কৰি কোনো মানুহে ইয়াত টিকি থাকিব নোৱাৰে, সেই কথাটো স্পষ্ট। ডিচেম্বৰ 10 তাৰিখে জুবিন গাৰ্গক ন্যায় দিম, সেই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে। আৰু জুবিনদাক ন্যায় দিম বুলি কয় কেতিয়াবা, কেতিয়াবা ন্যায় দিয়া কামটো মোৰ নহয় বুলি কয়। এতিয়া তেওঁ কি কৈছে, কোৰ্টে ইলেকশ্যন নেখেলে, কোৰ্টে ইলেকশ্যন নেখেলে। ন্যায় দিয়া কথাটোক যেতিয়া আপোনালোকৰ সাংবাদিকে উত্থাপন কৰিলে যে জুবিন গাৰ্গৰ ন্যায়টো কেতিয়া হ'ব, তেতিয়া তেওঁ কৈছে এইটো কোৰ্টৰ ওপৰতহে আছে। এতিয়া সেইটোক লৈ আচলতে বিজেপিক ভোট দিয়া নিদিয়াটো কোৰ্ট আছে। সেই কথাটো তেওঁ নিজে ফেচবুক লাইভত আহি কৈছিলে নাই যে জুবিন গাৰ্গৰ ন্যায় নিদিলে ভোটে দিব নালাগে, কিয় ভোট দিব বুলি তেওঁ নিজে নিজক প্ৰশ্ন সুধিছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ সঁচা সঁচিকে মাথাটো যদি গৰম হোৱা নাই, আপোনাৰ মূৰে যদি কাম কৰা নাই, এনেকে অসমৰ ৰাইজক বিপথে পৰিচালিত নকৰিব, নাপায়।
জুবিনদাৰ নামত এনেকুৱা আচলতে মিছা কথাৰ আশ্ৰয় ল'ব নাপায় ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে। আপোনালোকে দেখিলে কেনেকুৱাকৈ তেওঁ কথা সলাইছে। গতিকে এই মানুহজনৰ দিনত জুবিনদাৰ ন্যায় নহয়। গতিকে এই বিজেপি চৰকাৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহঁতক উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় সমাগত। আমি আচলতে ডিচিশ্যনটো অহা 9 তাৰিখে 9 এপ্ৰিলত ল'ব লাগিব, এই কথাটো অতি স্পষ্ট। सम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है। कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत हर हंसी हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते ठेला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ। सच्चाई के बिना न थमेगा ये संग्राम।